हेलो माय डियर स्टूडेंट्स, आज आम आलोचना करिम दशम श्रेणी गणितर R4 सूचक और घातर अलरेडी आगर क्वेश्चनबोर समाधान करिसो। तोमालोके जदि चोवा नाइ चाइ लबा। आज आमी क्वेश्चन नम्बर 8 समाधान करिम। क्वेश्चन नम्बर 8 दि आछे m निर्णय करा जाते -3 टू दि पावर m + 1 इनटू -3 टू दि पावर 5 इक्वल टू 3 टू दि पावर 7 হয়। क्वेश्चन तो बहुत इम्पर्टेन्ट হয়। सो एटो केनेকৈ आमी समाधान करिम। ইয়াতে দিয়া আছে। সো এটো আমি লিখি ললো। এতিয়া সূচকৰ যেটো বিধি আছে সেই বিধিটো আমি ইয়াতে এপ্লাই কৰিম। ইয়াতে ভূমি কিমান দিয়া আছে -3, ইয়াতে ভূমি কিমান দিয়া আছে -3, অৰ্থাৎ ভূমি সেম আছে। ওকে, অৰ্থাৎ একে আছে। ভূমি যদি সেম থাকে ঘাতবোৰ কি কৰিব লাগে, ঘাতবোৰ আমি প্লাস কৰিব লাগে পূৰণৰ ক্ষেত্ৰত। ইয়াতে যেহেতু পূৰণ দিয়া আছে তেনেহলে ঘাতবোৰ আমি কি কৰিম, প্লাস কৰিম। ওকে, সো ইয়াতে ভূমি -3 লিখিলো আৰু ঘাত কিমান দিয়া আছে m + 1 + 5। ওকে, এটো কি কৰিব লাগিব, প্লাস কৰিব লাগিব, কাৰণ ইয়াতে ঘাত কিমান m + 1, ইয়াতে ঘাত কিমান 5, গতিকে ঘাতবোৰ আমি কি কৰিলো, যোগ কৰিলো। আৰু ইয়াতে হপক্ষত কিমান দিয়া আছে -3 টু দি পাৱাৰ 7। ওকে, এটো দিয়া আছে। এতিয়া এইটো সমীকৰণৰ বাওপক্ষ হপক্ষ আমি যদি মন কৰো, ইয়াতে ভূমি -3, ইয়াতে ভূমি -3, দুয়ো পক্ষতে ভূমি যদি সেম থাকে তেনেহলে ঘাতবোৰ সমান হয়, সেইটো আমি জানো। গতিকে সেই সূত্ৰৰ পৰা আমি ইয়াৰ পৰা ঘাতবোৰ সমান বুলি লিখিব পাৰো। ওকে, অৰ্থাৎ ইয়াতে -3, ইয়াতে -3, ভূমি কি আছে সেম আছে, সেইকাৰণে ঘাতবোৰ কি হ'ব, সেম হ'ব। সো ঘাত ইয়াতে কিমান দিয়া আছে m + 1 + 5 ইকুৱেল টু 7 সমান হ'ব। ওকে, ইকুৱেল টু কিমান হ'ব, 7 হ'ব, কাৰণ ইয়াতো ভূমি আৰু ইয়াতো ভূমি সেম, তেনেহলে ঘাতবোৰ কি হ'ব, সেম হ'ব। এতিয়া জাস্ট এইটো সমাধান কৰিলে হল। ইয়াতে m দিয়া আছে m + 5 + 1 কিমান হ'ব 6 ইকুৱেল টু কিমান 7। ওকে, m + 6 ইকুৱেল টু 7 ইমপ্লাইজ m ইকুৱেল টু 7। 6 ৰ আগত প্লাস ওফালে গলে কি হ'ব, মাইনাস হ'ব। ওকে, 6 ৰ আগত কি আছে প্লাস ওফালে গলে কি হ'ব, মাইনাস হ'ব। ইমপ্লাইজ m ইকুৱেল টু 7 ৰ পৰা 6 বাদ দিলে কিমান হ'ব 1। ওকে, গতিকে m ৰ মান কিমান পালো 1। গতিকে আমি লিখিম m ৰ মান ইকুৱেল টু 1। এইটো হল আমাৰ এনসার। একেবাৰে সহজ হয়, এইটো অলপ ভালকৈ প্ৰেক্টিস কৰিব ইম্পৰ্টেন্ট হয়। তাৰ পিছত কোশ্চেন নম্বৰ 9 সুধিছে, চোৱা এটা উদ্ভিদ কোষৰ আকাৰ বা বেগ 0.00001275 মিটাৰ, ইয়াক মান্য ৰূপত প্ৰকাশ কৰা। মান্য ৰূপত অৰ্থাৎ যেটো প্ৰামাণিক ৰূপত প্ৰকাশ কৰা বুলি কয়, সেইটো আমি মান্য ৰূপ বুলি কওঁ। গতিকে 9 নম্বৰ সমাধানটো চোৱা। কোশ্চেন নম্বৰ 9 ইয়াতে দিয়া আছে 0.00001275 মিটাৰ। এইটো কি কৰিব লাগে, মান্য ৰূপত প্ৰকাশ কৰিব লাগে। ওকে, স্ট্যান্ডার্ড ফর্ম বা মান্য ৰূপত প্ৰকাশ কৰিব লাগে। ইয়াতে আমি দশমিক দিব লাগিব 1.275, অৰ্থাৎ এটা অংকৰ পিছত আমি কি দিব লাগিব, দশমিক দিব লাগিব। এতিয়া দশমিকৰ আগত কিমানটা অংক আছে সেইটো আমি কাউন্ট কৰিম। এতে 1ৰ পিছত দশমিক দিছে, অৰ্থাৎ ইয়াৰ আগৰ অংককেইটা আমি কাউন্ট কৰিব লাগিব। 1 2 3 4 5টা আছে, সেইকাৰণে 10 টু দি পাৱাৰ কিমান দিব লাগিব, -5 দিব লাগিব, কাৰণ ইয়াতে দশমিক বাওফালে আছে আৰু সেইকাৰণে ইয়াতে কি মাইনাস দিয়া হৈছে। 1ৰ বাওফালে যেহেতু দশমিক আছে সেইকাৰণে -5 দিছো। 1.275 ইনটু 10 টু দি পাৱাৰ -5, এইটো হৈছে মান্য ৰূপ। এইখিনি হল আমাৰ এনসার। কোশ্চেন নম্বৰ 10 সুধিছে, এটা থাকত 20 মিলিমিটাৰ বেদৰ 5খন কিতাপ আৰু 0.016 মিলিমিটাৰ বেদৰ 5 খিলা কাগজ আছে, থাকটোৰ মুঠ বেদ কিমান হ'ব। ওকে, এইটো উলিয়াব লাগে, একেবাৰে সহজ হয়। ইয়াতে এটা থাকত 20 মিলিমিটাৰ বেদৰ 5খন কিতাপ আছে, অৰ্থাৎ এটা কিতাপৰ বেদ কিমান 20 মিলিমিটাৰ। ওকে, গতে 5খন কিতাপৰ বেদ কিমান হ'ব, সো ডাইৰেক্ট আমি কৰো। সো 5 ইনটু 20 মিলিমিটাৰ। ওকে, 5 ইনটু 20 এইটো হ'ব। সো 5 ইনটু 20 কিমান হ'ব 100। ওকে, সো 100 মিলিমিটাৰ। এইটো হল 5খন কিতাপৰ বেদ। এখন কিতাপৰ বেদ কিমান 20 মিলিমিটাৰ, তেনেহলে 5খন কিতাপৰ বেদ কিমান হ'ব 100 মিলিমিটাৰ। এইখিনি বুজি পালা। তাৰ পিছত আছে
আৰু 0.016 মিলিমিটাৰ বেদৰ 5খিলা কাগজ অৰ্থাৎ 1খিলা কাগজৰ বেদ কিমান 0.016 মিলিমিটাৰ তেনেহ'লে 5খিলা কাগজৰ বেদ কিমান হ'ব গতিকে আমি কি কৰিম 5 ইনটু 0.016 পূৰণ কৰিব লাগিব ওকে সো ইয়াতে কিমান হ'ব 5 ৰ লগত 16 পূৰণ কৰিলে কিমান 80 হ'ব আৰু ইয়াতে 3 গড় আগত দশমিক আছে 1 গড় 2 গড় 3 গড় এটা 0 দি ল'ব লাগিব এইখিনি হল আমাৰ মিলিমিটাৰ ওকে এইটো হল আমাৰ 5খিলা কাগজৰ বেদ এইটো হল আমাৰ 5খন কিতাপৰ বেদ 100 মিলিমিটাৰ আৰু 5খন কাগজৰ 5খিলা কাগজৰ বেদ কিমান 0.08 মিলিমিটাৰ এতিয়া প্ৰশ্নত সুধিছে থাকটোৰ মুঠ বেদ কিমান দেয়াৰফৰ গতিকে আমি ইয়াতে লিখিম থাকটোৰ গতিকে থাকটোৰ মুঠ বেদ ওকে গতিকে থাকটোৰ মুঠ বেদ কিমান হ'ব এই দুটা আমি কি যোগ কৰিব লাগিব অৰ্থাৎ 100 প্লাস 0.080 মিলিমিটাৰ ওকে এটা আমি কি কৰিম প্লাস কৰিম এতিয়া এটো কেনেকৈ প্লাস কৰিম সোয়া ইয়াতে 100 দি আছে 100 দিলো ইয়াতে দশমিক দি আমি 0 বৰাই দি ললো কাৰণ এইফালে দশমিকৰ পিছত আৰু অংক আছে এতিয়া দশমিকৰ পিছত তলত আমি দশমিক দি যাম ইয়াতে 0 আছে 8 আছে 0 আছে ইয়াতে আমি 0 বহাই দিম এতিয়া এইকেইটা কি কৰিব লাগিব প্লাস কৰিব লাগিব ওকে প্লাস কৰি যাম সো 0 8 0 0 0 100 100.080 মিলিমিটাৰ ওকে 100.080 মিলিমিটাৰ এটা হ'ব আমাৰ আনসাৰ অৰ্থাৎ থাকটোৰ মুঠ বেদ কিমান হ'ব 100.080 মিলিমিটাৰ এনেকৈ তোমালোকে এইবোৰ সমাধান কৰিব পাৰিবা সোয়া তেনেহলে এটা আমি সমাধান কৰিলো পৰৱৰ্তী ভিডিঅটোত আমি কোৱেশ্চন নম্বৰ 11 সমাধান কৰিম বহুত ইম্পৰ্টেন্ট হয় তলৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে চাৰিটা উত্তৰ লিখা আছে শুদ্ধ উত্তৰটো লিখিব অৰ্থাৎ এমসিকিউ বিলাক পৰৱৰ্তী ভিডিঅটোত আমি সমাধান কৰিম